চাওক মানস ডাঙৰ দিন সঁচাকৈ ডাঙৰ দিন আৰু যদিও বৰষুণ আৰম্ভ হৈছে কিন্তু কিছু সময়ৰ পিছতে ভিতৰৰ পৰা গৰম খবৰ অহা আৰম্ভ হ'ব আৰু সেই গৰম খবৰসমূহ আমি সকলোকে আগত দিয়াৰ কাৰণে চেষ্টা কৰিম এতিয়া কথাটো হৈছে যে আৰু মাজত মাত্ৰ কেইটামান মিনিট আছে আমি যদি কওঁ যে প্ৰায় 40 মিনিট সময় আপুনি ধৰিব পাৰে কাৰণ 8 বজাৰ পৰাই ভোট গণনা আৰম্ভ হ'ব প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হ'ব আৰু তাৰ পিছতে ইভিএমৰ যিসমূহ ভোট সেই ভোটসমূহ গণনা হ'ব মই অকণমান সামগ্ৰিকভাৱে কিছু তথ্য দৰ্শকসকলক দিব বিচাৰিম কাৰণ গুৱাহাটীৰ যুঁজখনো এখন চাবলগীয়া যুঁজ দৰ্শকসকলৰ দৃষ্টি নিশ্চয় গুৱাহাটী লোকসভা সমষ্টিৰ ওপৰত থাকিব কাৰণ দুগৰাকী মহিলাৰ প্ৰাৰ্থীৰ মাজতে এই যুঁজ হ'ব এগৰাকী হৈছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু আন এগৰাকী হৈছে বিজেপিৰ বিজুলী কলিতা মেধি গতিকে এই দুইগৰাকী নেত্ৰীৰ যুঁজত কোন আগবাঢ়ে বা কোন কিমান ভোটত আগবাঢ়ি থাকে কোনটো ৰাউণ্ডত সেই খবৰবিলাক আমি দিবলৈ যত্ন কৰিম কিন্তু মই অকণমান প্ৰথমে কিছু তথ্য দিব বিচাৰিছোঁ যে গুৱাহাটী লোকসভা সমষ্টিৰ 5টা বিধানসভা সমষ্টিৰ ভোট গণনা এই মণিৰাম দেৱা ট্ৰেড চেণ্টাৰৰ এই যি ষ্ট্ৰং ৰুমৰ পৰা হ'ব আৰু ইয়াত মই যদি কওঁ যে দিছপুৰত মুঠ 16টা ৰাউণ্ড আছে চেণ্ট্ৰেল গুৱাহাটীৰ মুঠ 14টা ৰাউণ্ড আছে নিউ গুৱাহাটীৰ মুঠ 14টা ৰাউণ্ড জালুকবাৰী 15টা ৰাউণ্ড আৰু ডিমৰীয়া অৰ্থাৎ দিছপুৰ চেণ্ট্ৰেল গুৱাহাটী নিউ গুৱাহাটী জালুকবাৰী আৰু ডিমৰীয়া এই 5টা বিধানসভা সমষ্টিৰ যিসমূহ ভোট ইতিমধ্যে ভোট দিলে জনতাই সেই ভোটৰ আজি গণনা হ'ব আৰু 8 বজাৰ পৰাই গণনা আৰম্ভ হ'ব আৰু পোষ্টেল বেলট গণনাৰ কাৰণে বা পোষ্টেল ভোট যিখিনি আছে সেই গণনাৰ কাৰণে 10খনকৈ টেবুল ভিতৰত লগোৱা হৈছে 10খন টেবুল থাকিব আৰু প্ৰতিটো বিধানসভা সমষ্টিৰ কাৰণে মুঠ 14খনকৈ টেবুলৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ গোটেই লোকসভা সমষ্টিৰ ভোট গণনাৰ কাৰণে সৰ্বমুঠ 70খন টেবুলৰ ইয়াত ব্যৱস্থা কৰা হৈছে মুঠ ইভিএমৰ সংখ্যা হৈছে 1026টা অৰ্থাৎ 1026টা ইভিএম আৰু পোষ্টেল বেলটতে এই মুহূৰ্তত এই দুইগৰাকী প্ৰাৰ্থী বা গুৱাহাটী লোকসভা সমষ্টিৰ সামগ্ৰিকভাৱে যিকেইগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সৰ্বমুঠ 8গৰাকী প্ৰাৰ্থী আছিল এই 8গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ গৈছে গতিকে ইতিমধ্যে আমি যদি কওঁ যে গুৱাহাটী সমষ্টিৰ মুঠ ভোটাৰ 20 লাখ আৰু 20 লাখৰ ভিতৰত 85% ভোট এইবাৰ ভোটদান হৈছে গতিকে তাত আমি যদি চাওঁ প্ৰায় 17 লাখ ভোট ইয়াত পোল হৈছে 17 লাখ ভোট আৰু তাৰপিছত এই 17 লাখ ভোটৰ ওপৰতে আজি এখন যুদ্ধ চলিব আৰু এই মুহূৰ্তত মই অকণমান দেখুৱাম যে এয়া হৈছে বাহিৰৰ কিছু পৰিৱেশ এই ধৰণে আৰক্ষীসকল সাজু হৈছে ভিতৰত সাংঘাতিক ধৰণৰ এটা নিৰাপত্তা ব্যৱস্থা তাত একেবাৰে প্ৰতিটো স্তৰতেই আৰক্ষী প্ৰশাসনৰ লোক আছে প্ৰতিটো স্তৰতে আৰক্ষীৰ বৰমূৰীয়াক ইয়াত দায়িত্ব দিয়া হৈছে প্ৰশাসনৰ বৰমূৰীয়াক দায়িত্ব দিয়া হৈছে আৰু এই ধৰণে বেৰিকেড লগাই তাত তেওঁলোকে নিৰাপত্তাৰ ব্যৱস্থাটো খুব সুন্দৰকৈ যাতে চলি যায় নিয়াৰিকৈ কোনো ধৰণৰ যাতে গণ্ডগোল নহয় বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় এইকাৰণে প্ৰতিটো সময়তে প্ৰশাসনৰ লোকৰ দৃষ্টি ইয়াত নিবদ্ধ হৈ আছে এতিয়া কথাটো হৈছে আহিছোঁ মূল কথাটোলৈ কাৰণ যুঁজ চাবলগীয়া হ'ব গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থী ইতিমধ্যে কৈছোঁ যে মীৰা বৰঠাকুৰ গোস্বামী এগৰাকী শক্তিশালী প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আৰু বিজুলী কলিতা মেধিৰ হৈ খুদ গৃহমন্ত্ৰী ইয়াত প্ৰচাৰ কৰি গৈছে গতিকে এই গুৱাহাটী লোকসভা সমষ্টিটোক লৈ এতিয়া এই মুহূৰ্তত অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে কাৰণ চাবলগীয়া যুঁজ হ'ব নিশ্চয় গুৱাহাটীৰ যুঁজখন কেনেকুৱা হয় ঋষি হেয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ